হালুৱাটিঙত অসমীয়া যুৱ মঞ্চ আৰু গাহৰি ব্যৱসায়ীৰ মাজত আলোচনা। হালুৱাটিং আৰক্ষীৰ থানাত আলোচনাত মিলিত হয় হালুৱাটিঙৰ গাহৰি পালক আৰু ব্যৱসায়ীসকল। বহিৰাজ্যৰ মৰা গাহৰি কোনো কাৰণতে বিক্ৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে হালুৱাটিং আৰু আমগুৰিৰ বিভিন্ন এলেকাত বহিৰাজ্যৰ পৰা অহা মৰা গাহৰি বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। আনহাতে বহিৰাজ্যৰ গাহৰিৰে অসমৰ থলুৱা ব্যৱসায়ীক ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্তও হৈছিল। আজি হালুৱাটিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অসমীয়া যুৱ মঞ্চ আৰু হালুৱাটিঙৰ গাহৰি পালক আৰু ব্যৱসায়ীৰ মাজত হোৱা এক আলোচনা চক্ৰত এই সিদ্ধান্ত লোৱা হয়। এই কিছুদিনৰ আগতে এটা বাতৰি প্ৰকাশ পালে। বাতৰি প্ৰকাশটো হ'ল আপোনাৰ কপাতলি মিচিঙৰ মৰা গাহৰি তাত বিক্ৰী কৰিছে বুলি তেনেধৰণৰ কিছুমান অপপ্ৰচাৰ হোৱাৰ কাৰণে আজি এই যুৱ মঞ্চৰ সাংগঠনিক নেতৃত্বৰ লগত আপোনাৰ নেতৃবৃন্দৰ লগত আমি আলোচনা কৰি আৰু গতিকে আমি তাত মানে কোনোদিনাই আমি মৰা বস্তুটো তাত কটা নাই, গাহৰি কটা নাই, কিন্তু সেইটো সত্য কথা। কিন্তু আমি ভাবিছোঁ কি গাঁৱৰ কথাটো যেতাই যেন গাঁৱৰ ৰাজহুৱা কৰিব নালাগে। গাঁৱৰ মানুহ তাৰমানে গাঁওখন বদনাম দিলে এটা ভৱিষ্যতৰ কাৰণে বেয়া হয়। গতিকে যাতেই আমাৰ যুৱ মঞ্চৰ যিসকল নেতৃবৃন্দ আছে তেওঁলোকক কৈছোঁ কিছুমান কথা আলোচনাৰ মাজেদি আমি কিছুমান কাম সমাধান কৰিব লাগে বুলি ভাবিছোঁ। আৰু ভৱিষ্যতলৈ যাতেই ঠিক তেনেধৰণে মিলা প্ৰীতিৰ মাজেদি কাম কৰি থাকিব বুলি মই আশা কৰিছোঁ। আৰু এনেধৰণৰ কিছুমান অপপ্ৰচাৰত যাতে গুৰুত্ব দিব নালাগে আৰু আমি সকলোৱে একেলগে থাকোঁ আৰু ব্যৱসায়টো কৰিবই লাগিব। কিন্তু মৰা বস্তুটো আমি তাত বিক্ৰী কৰিবলৈ নিদিওঁ বুলিও আমি আজি আলোচনা চুক্তিবদ্ধ হৈছোঁ। আৰু তেখেতে আকাশ শইকীয়াই আজি যিটো আপোনাৰ বাতৰিত প্ৰকাশ দিছিলে এইটো উঠাই লৈছোঁ বুলি তেওঁ স্বীকাৰ কৰিছে। গতিকে আমি ভুলক্ৰমে সেইটো হৈ গ'ল বুলি গতিকে মই ইমানকে আমাৰ ভৱিষ্যতৰ সকলোৰে উন্নতি কামনা কৰি মই মোৰ ক'বলগীয়া কথা ইমানে ক'লো। আজি হালুৱাটিংবাসী বা আজি মিচিং গাঁও মোৰ নিজৰ গাঁও, মই সদায় কৈ আহিছিলোঁ তেওঁলোকৰ মনত আঘাত দিয়া মোৰ কোনো কথা নাই। কাৰণ মোৰ যুদ্ধ হৈছে ভূঞা কোম্পানীৰ বিৰুদ্ধে। এই ভূঞাৰ বিৰুদ্ধে এই চিণ্ডিকেটৰ দি তেখেতে এখন গাড়ীত 1,13,000কে শ্ৰীৰামপুৰৰ পৰা নাগালেণ্ড বৰ্ডাৰলৈকে মেনেজমেণ্টৰ নামত লয়। কাক মেনেজমেণ্ট কৰে সেইটো আমি নাজানো। আৰু SOP মতে তেওঁ গাহৰি আনি পেলাই নাগালেণ্ডৰ ভিতৰত খালী কৰিব লাগে, নাগালেণ্ডতে বিক্ৰী কৰিব লাগে। কিন্তু আমি দেখিবলৈ পাইছিলোঁ বা আমি গম পাইছিলোঁ যে তেওঁ ৰাতিৰ ভিতৰত বলেৰ পিকআপত গোটেই গাহৰিসমূহ ডিব্ৰুগড় চৰাইদেউ চবতে পঠিয়ায়। আৰু তাৰ ফলত কি হৈছে যথেষ্টখিনি আমাৰ থলুৱা পালকৰ অসুবিধা হৈছিলে। আৰু লগতে আমি গম পাইছিলোঁ যে মৰা গাহৰি বা যিখিনি বীজাণু লগা গাহৰি তালৈ আহে যে কিছু অংশকে আমাক হয়তো ভুলবশতঃ এটা মেছেজ দিব পাৰে নাজানো যে তাতে আহি পেলাই এনেকৈ বিক্ৰী কৰিছিলে বা দুই এখন আমাক ফটো প্ৰেৰণ কৰিছিলে। কিন্তু বা ভুল হওক শুদ্ধ হওক এইটো আমি ক'বলৈ নাযাওঁ। কিন্তু এটাই কথা হ'ল যে আমাৰ আজি সকলো আমি বাই বন্ধু আমাৰ এই সন্মানীয় আমাৰ গামচাও আছে লগত। গতিকে আমি এটাই একত্ৰিত হৈ পেলাই আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছে তাত এই ধুৰন্ধৰটোক তাত সহযোগ নকৰে, তাত মৰা গাহৰি বিক্ৰীও নকৰে। আৰু যিসমূহ বাহিৰৰ গাহৰি আনে সেইসমূহ তেওঁলোকে বিক্ৰী নকৰে। পালকসকলক তেওঁলোকে ছাপোৰ্ট কৰিব, তেওঁলোকৰ নিজৰ গাঁওবাসীক ছাপোৰ্ট কৰিব। আৰু আমিও তেওঁলোকে যিসকলে গাহৰি ব্যৱসায় আছে আমি ছাপোৰ্ট কৰিম। আৰু যিহেতু নাজিৰাত এটা চেল্টাৰ হ'বলৈ গৈ আছে, সেই চেল্টাৰ আলম লৈ যাতে ইয়াত হালুৱাটিঙত যাতে তেওঁলোকে কিন্তু দুখনেই হওক তিনিখনে এখনো যাতে দোকান খুলিব লাগে। কাৰণ কেলৈ এই মানুহখিনিৰ কাৰণে কিন্তু আজি অত যুগৰ পৰা তুমি মহল ল'লা ভূঞা, তোমাক কৈ দিছোঁ তুমি মহল যিদৰে ঠগি মহল ল'লা, কিন্তু এই গাহৰি বজাৰখন তুমি ল'বলৈ নাহিবা। অন্যথা কিন্তু এই বাই বন্ধুসকলৰ লগতে কিন্তু অসমীয়া যুৱ মঞ্চ যিভাগে আজি মাত মাতি আছোঁ, কিন্তু ইয়াতকৈ জংগী হিচাপে মাত মাতিবলৈ তেওঁলোকৰ স্বাৰ্থত কিন্তু আমি বাধ্য হ'ম। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।